এজন চৰ অঞ্চলৰ যুৱক হিচাপে মই চৰ অঞ্চলৰ এইবাৰ যি ভয়াৱহ ৰূপ লৈছে বানপানীয়ে, তাৰ কাৰণে মই আমাৰ চৰবাসীক দুখৰ সমভাগী হ'বলৈ মই চৰ অঞ্চললৈ আহিছোঁ। এই সমষ্টিৰ চেঙা সমষ্টিৰ গোটেই অঞ্চল পৰিভ্ৰমণ কৰি আছোঁ। গোটেইখিনি পৰিভ্ৰমণ কৰা সম্ভৱ নহয় যদিও যিমানখিনি পাৰোঁ সিমানখিনি ঠাইলৈ যাবলৈ চেষ্টা কৰি আছোঁ। আৰু ৰাইজৰ দুখ দুৰ্গতিবোৰ দেখি অতিকৈ দুখ লাগিছে। তথাপিও মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমাৰ এই পিছপৰা চৰ অঞ্চলসমূহক কেৱল গালি শুপনি নাপাৰি আমাৰ সমস্যাসমূহ সমাধান কৰাৰ কাৰণেও, বানপানীৰ সমস্যা, গৰাখহনীয়াৰ সমস্যা, এইবোৰ সমাধান কৰাৰ কাৰণে তেওঁক আহ্বান জনাইছোঁ। বানপানীৰ ক্ষেত্ৰত ইমান ভয়াৱহ ৰূপ এটা বানপানীৰ, এই ক্ষেত্ৰত তেওঁক যাতে কোনো মাহিয়াই দৃষ্টি প্ৰয়োগ নকৰে। তেওঁ উজনি অসমত যেনেকৈ বানপানীত গুৰুত্ব দিছে, আমাৰ নামনি অসমত এই চৰ অঞ্চলত বিশেষকৈ ব্ৰহ্মপুত্ৰৰ বুকুত, ব্ৰহ্মপুত্ৰৰ মাজত আমি বসবাস কৰোঁ, আমাৰ তেওঁ অতিকৈ বেছিকৈ গুৰুত্ব দিব লাগে বুলি আমি আহ্বান জনাইছোঁ। এই সময়ত দেখা গৈছে যে চৰকাৰী যিবিলাক কৰ্মচাৰী আছে সেইসকলো সময় নাটনিছে, মানে সময় আহৰি নাই। সময়ৰ নাটনি তেওঁলোকৰ হোৱা নাই, তেওঁলোকৰ কৰ্তব্যৰ গাফিলতি হৈছে। তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিব তেওঁলোকে বিচৰা নাই। আমাৰ চৰ অঞ্চলত ইমানখিনি আমি যে ব্ৰহ্মপুত্ৰৰ মাজত, ব্ৰহ্মপুত্ৰৰ বুকুত বাস কৰোঁ, আমি যিখিনি ভিক্টিমাইজ হৈছোঁ, আমাৰ ক্ষিপ্ৰতাৰে কোনো উদ্ধাৰ অভিযানৰ নাও চৰ অঞ্চলে এতিয়ালৈকে অহা নাই। তেওঁলোকে অসম চৰকাৰ ব্যৰ্থ হৈছে আৰু তেওঁলোকৰ কৰ্মচাৰীয়েতো কেনেকৈ কথা শুনিব। আমার বাতনাবাদী যুব নেতা এডভোকেট রফিকুল চৌধুরী সাহেব তেখেতে ওপৰৰ নিৰ্দেশ মৰ্মে, আমাৰ দলীয় নিৰ্দেশ মৰ্মে প্ৰত্যেক বান এলেকাত সমূহ কৰ্মীক একত্ৰিত কৰি বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰাৰ কাৰণে যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা আমাৰ এডভোকেট ৰফিকুল চৌধুৰী সাহেবে কাটমাৰা পঞ্চায়তত আহি আমাক সকলো কৰ্মীক একত্ৰিত কৰি বানাক্ৰান্ত এৰিয়াত ঘূৰিলে আৰু চিৰা, তিৰফল, দমকল আদি বিতৰণ কৰিলে। তেখেতৰ নেতৃত্বত আজি আমাৰ কাটমাৰা মণ্ডল কংগ্ৰেছ কমিটিৰ এলেকাধীন সমূহ বানক্ৰান্ত এলেকাত তেখেতে ঘূৰিলে, আমিও লগত থাকিলোঁ আৰু সমূহ ৰাইজক, বানাক্ৰান্ত ৰাইজক কিঞ্চিত হ'লেও উপকাৰ হ'ব বুলি মোৰ এটা বিশ্বাস। অসম চৰকাৰক কি অনুৰোধ জনাব? আজি অসম চৰকাৰক আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, অসম চৰকাৰে আমাৰ সংখ্যালঘু এৰিয়াবিলাকত অলপ মানে চকুৰে চাই আছে, মাহিয়াই চকুৰে চাই আছে। গতিকে আমি ৰাইজৰ তৰফৰ পৰা আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়াক আমি কাটমাৰা আঞ্চলিক উন্নয়ন কমিটিৰ তৰফৰ পৰা বাৰ অনুৰোধ কৰিছিলোঁ। এইখন অঞ্চল বানাক্ৰান্ত অঞ্চল, গৰাখহনীয়াত আজি 3 বছৰ 4 বছৰ হ'ল। আমাৰ এইখন অঞ্চলত IB আছে, থানা আছে, হাইস্কুল আছে, ইমান ডাঙৰ এটা বজাৰ আছে। সেইখন বজাৰ গৰাখহনীয়াত এতিয়া যাৰ উপক্ৰম হৈছে। গতিকে আমি বিনম্ৰতাৰে আকৌ এবাৰ অনুৰোধ জনাইছোঁ, তেখেতসকলে আহি আমাৰ যি ধৰণে হওক। এই ক্ষেত্ৰত আমি কওঁ, আমাৰ কংগ্ৰেছ দলৰ পৰা আমাক আহ্বান জনাইছে, আমি প্ৰতিজন কংগ্ৰেছী নেতাকৰ্মী আমি যাতে ৰাইজৰ কাষত, ৰাইজৰ দুখ বেদনাৰ সময়ত, বানপানীৰ সময়ত মানুহখিনিৰ লগত দেখা কৰোঁ। আমাৰ মাননীয় সংসদ ৰকিবুল হুছেইন ডাঙৰীয়া ইতিমধ্যে দিল্লীৰ পৰা আহি ধুবুৰী বিভিন্ন এলেকাত তেওঁ পৰিভ্ৰমণ কৰি আছে। আমিও সেই হেতুকে আমাৰ ভাটনা ভাইটিৰ পৰা আমাৰ যুৱ নেতা ৰফিকুল হক চৌধুৰী চাহাব তেওঁ আজি সুদূৰ ভাটনা ভাইটিৰ পৰা কাছুমৰালৈ বিভিন্ন এলেকা
মানুহৰ লগত দুখ বেদনাৰ সমভাগী হয়। তেওঁ ওচৰৰ ল'ৰা, আমিও ওচৰৰ মানুহ। আমি মানুহখিনিৰ যি অৱস্থা দেখিলোঁ, মানুহখিনি সঁচাকৈ বিপদত আছে। আমি অসম চৰকাৰক আহ্বান জনাওঁ, আমাৰ ওচৰ অঞ্চলৰ মানুহখিনি যাতে অতি সোনকালে চৰকাৰীভাৱে বান সাহাৰ্য প্ৰদান কৰে। এইখিনি আমি চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। ৰফিকুল হক চৌধুৰীৰ নেতৃত্বত আপোনালোকে যি সজাতি দলে বান সাহাৰ্য ৰাইজক প্ৰদান কৰিছে, কি কি সামগ্ৰী আমি বেছি সামগ্ৰী প্ৰদান কৰিব পৰা নাই। আমাৰ চৰকাৰীভাৱে যিহেতু আমি কোনো ধৰণৰ সহায় পোৱা নাই, আমি নিজাববীয়াকৈ কিছু দমকল, কিছু তিৰফল, কিছু চাউল, দাইল আৰু চিৰা মুড়ি, শুকান খাদ্য, বিস্কুট ইত্যাদি, পানীৰ বটল আমি বিভিন্ন মানুহক দুখীয়া মানুহখিনিক সহায় কৰিবলৈ আহিছিলোঁ। আমি এইখিনি প্ৰাথমিক অৱস্থাত আমি বুজ লোৱাৰ কাৰণে আমি এইখিনি যোগান ধৰিছোঁ। অসম চৰকাৰক কি অনুৰোধ জনাব? আমি অসম চৰকাৰক অনুৰোধ জনাওঁ, অসম চৰকাৰে আমাৰ ওচৰ অঞ্চলৰ মানুহখিনিক বানপানীটো যাতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰে, এইখিনিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ।